দেৱী প্ৰতিমা বিসৰ্জন কি ধৰণে ইয়াত দি থকা হৈছে সেয়া আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱাৰ চেষ্টা কৰিছোঁ যে এই ধৰণেই দেৱী মাৰ প্ৰতিমা বিসৰ্জনৰ বাবে লৈ অহা হৈছে। বিসৰ্জনৰ বাবে প্ৰশাসনে নিয়োগ কৰা যিসকল স্বেচ্ছাসেৱক সেই স্বেচ্ছাসেৱকসকলে এই ধৰণে দেৱী মাৰ প্ৰতিমা বিসৰ্জনৰ বাবে লৈ অহা হৈছে। ইয়াত সকলো ধৰণৰ সাৱধানতামূলক ব্যৱস্থা লোৱা হৈছে। প্ৰশাসনে নিয়োগ কৰা স্বেচ্ছাসেৱকসকলে সতৰ্কতাৰে দেৱী মাৰ প্ৰতিমা বিসৰ্জনৰ বাবে এই ধৰণে সাজু হোৱা দেখিবলৈ পোৱা গৈছে। আমি পৰিৱেশটো আপোনালোকক কচমাৰী ঘাটৰ পৰা দেখুৱাই যোৱাৰ চেষ্টা কৰিছোঁ। অকণমান যদি সন্মুখ ভাগৰ পৰা পৰিৱেশটো দেখুৱাব পাৰে, অকণমান সন্মুখৰ ফালৰ পৰা আমি যদি দেখুৱাব পাৰোঁ দেৱী মাৰ প্ৰতিমা, সেয়া আমি দেখুৱাবলৈ এই মুহূৰ্তত চেষ্টা কৰিছোঁ। বাবুল কলিতাই আপোনালোকক দেখুৱাইছে কাছমাৰী ঘাটৰ পৰিৱেশটো যে ডাঙৰ এই দেৱী প্ৰতিমাসমূহ এই ধৰণেই বিসৰ্জনৰ বাবে প্ৰশাসনে ব্যৱস্থা লৈছে। সৰু সৰু প্ৰতিমাসমূহ আৱশ্যক অতি সুন্দৰকৈ বিসৰ্জনৰ কাম হৈছে আৰু তাৰপিছত এই ধৰণে ডাঙৰ প্ৰতিমাসমূহ এই ধৰণেই বিসৰ্জনৰ বাবে তেওঁলোক সাজু হৈছে। আমি দেখুৱাম প্ৰতিটো মুহূৰ্তৰ পৰিৱেশ আপোনালোকক দেখুৱাই গৈছোঁ কাছমাৰী ঘাটৰ পৰা। আৰু এখনকৈ প্ৰতিখন দেৱী প্ৰতিমাই বিসৰ্জনৰ বাবে সাজু হৈ আছে প্ৰতি মুহূৰ্তত প্ৰশাসন। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ আপোনালোকক যে এই ধৰণে পূজা অৰ্চনাৰ অন্তত আজি দেৱী দুৰ্গাক এই ধৰণেই বিসৰ্জনৰ বাবে সাজু হৈছে সকলো। দেৱী দুৰ্গাই সকলোৰে মংগল কামনা কৰিছে আৰু মংগল কামনা কৰি দেৱী দুৰ্গাক এই ধৰণেই প্ৰতিমাসমূহ বিসৰ্জন দি থকা হৈছে। ইখনৰ পিছত সিখন দেৱী প্ৰতিমা এই মুহূৰ্তত আহিছে। ইয়াৰ পানী অৱশ্যে এইবাৰ ব্ৰহ্মপুত্ৰত কিছু আছে, সেইবাবে প্ৰতিমা বিসৰ্জনত বৰ বিশেষ অসুবিধাৰ সন্মুখীন প্ৰশাসন হোৱা নাই। আৰু ইখনৰ পিছত সিখন দেৱী প্ৰতিমা এই মুহূৰ্তত আহিছে। আমি যদি দেখুৱাব পাৰোঁ, সতীৰ্থ বাবুল কলিতা আছে, বাবুল কলিতাই দেখুৱাব যে ইখনৰ পিছত সিখন দেৱী প্ৰতিমা এই ধৰণে লৈ অহা হৈছে বিসৰ্জনৰ বাবে। আমি প্ৰতিটো মুহূৰ্তৰ পৰিৱেশ পোনপটীয়াকৈ আপোনালোকক দেখুৱাই গৈছোঁ যে ইখনৰ পিছত সিখন দেৱী প্ৰতিমা এই ধৰণে বিসৰ্জনৰ বাবে সাজু হৈছে প্ৰশাসন। আৰু এখনকৈ প্ৰতিখন প্ৰতিমা এই মুহূৰ্তত বিসৰ্জন দি থকা হৈছে। এয়া আমি দেখুৱাইছোঁ পৰিৱেশ যে এই ধৰণে সতৰ্কতাৰে দেৱী প্ৰতিমাসমূহ এই ধৰণে বিসৰ্জন দি থকা হৈছে। আমি পৰিৱেশটো আপোনালোকক পোনপটীয়াভাৱে কাছমাৰী ঘাটৰ পৰা দেখুৱাই গৈছোঁ। এই ধৰণে এখনকৈ দেৱী প্ৰতিমাসমূহ ইয়াত বিসৰ্জন দি থকা হৈছিল। প্ৰশাসনে নিয়োগ কৰা স্বেচ্ছাসেৱকে এখনকৈ দুৰ্গা প্ৰতিমাসমূহ বিসৰ্জন দি আছে আৰু অত্যন্ত সাৱধানতাৰে সকলো ব্যৱস্থা কৰা হৈছে। আৰু প্ৰতিমা বিসৰ্জনৰ এই সময়খিনিত সকলোৱে দেৱী দুৰ্গাক স্মৰণ কৰিছে যে অনাগত বছৰটো যাতে সকলোৰে ভালে যায় কুশলে যায় তাৰ কামনা কৰা হৈছে। আৰু সমান্তৰালভাৱে এই মুহূৰ্তত মোৰ প্ৰিয় জাৰ্নেলিষ্ট বাবুল কলিতাই দেখুৱাব যে সকলোৰে মনত দেৱীক বিসৰ্জন দিয়াৰ দুখ সকলোৰে মনত আছে। কিন্তু তাৰপিছতো বছৰটো কুশল কামনা কৰি এই ধৰণে ঢাক ঢোলৰ শব্দৰে এইবাৰ দেৱী প্ৰতিমা বিসৰ্জনৰ বাবে সকলো সাজু হৈছে। কোনো ধৰণৰ সংগীত বা অন্যান্য ব্যৱস্থা ইয়াত কৰা হোৱা নাই। ইয়াত কেৱল মাত্ৰ ঢাক ঢোলৰ শব্দই দেখিবলৈ পোৱা গৈছে। ইখনৰ পিছত ইখন দেৱী প্ৰতিমা এই ধৰণে ইয়াত আছে। আমি দেখুৱাই যোৱাৰ চেষ্টা কৰিছোঁ। ইখনৰ পিছত এখন দেৱী প্ৰতিমা এই ধৰণে বিসৰ্জন দি থকা হৈছে। আমি পৰিৱেশটো দেখুৱাই গৈছোঁ। এয়া হৈছে কাছমাৰী ঘাটৰ পৰিৱেশ। কাছমাৰী ঘাটত এখনকৈ দেৱী প্ৰতিমাসমূহ বিসৰ্জন দি থকা দেখিবলৈ পোৱা গৈছে আৰু নিশা পৰ্যন্ত এই বিসৰ্জন চলি থাকিব।